নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে যিসকলে নগাঁও বিশ্ববিদ্যালয়ত PG কৰিবৰ কাৰণে অৰ্থাৎ পোষ্ট গ্ৰেজুৱেশ্যন কৰিবৰ কাৰণে এপ্লাই কৰিছিলে সেইসকলৰ কাৰণে মেৰিট লিষ্ট ইতিমধ্যে দি দিছে আৰু এই ডেটটো দিছে 7 তাৰিখ 8 মাৰ্চ 2025 প্ৰভিজনেল মেৰিট লিষ্ট ফৰ এডমিশ্যন ইনটু পোষ্ট গ্ৰেজুৱেশ্যন কোৰ্চ ইন নগাঁও ইউনিভাৰ্চিটি। এইটো হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ, মই যিহেতু হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ সেয়েহে হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰটো লৈছোঁ। ভেন্যু হ'ব আপোনালোকৰ কাউন্সিলিং ভেন্যু হ'ব জানেশ্বৰ শৰ্মা সেমিনাৰ হল। এডমিশ্যন ফিজ 12,000 টকা। এটা আপোনালোকে ইয়াত মেনশ্যন কৰি যিহেতু দিয়া নাই, আপোনালোকে ভালকৈ শুনি ল'ব যে এই ফিজখিনি মানে 12,000 এইটো পাৰ ছেমিষ্টাৰ হয় নে আপোনাৰ ইয়াৰলি হয়, সেইটো ভালকৈ শুনি ল'ব। সেয়েহে তাই যাতে পিছত প্ৰব্লেম নহয়। তাৰপিছত আপোনালোকে ইয়াত মেৰিট লিষ্টত নিজৰ নামটো চাই কিনে যাব লাগিব আৰু আপোনালোকৰ নামটো নাথাকিলে আপোনালোকে যাব পাৰে। তাৰপিছত ষ্টুডেণ্টৰ কাৰণে কিছুমান দি দিছে যে ষ্টুডেণ্ট মাষ্ট ব্ৰিং, 1 নম্বৰটো হৈছে আপোনাৰ ষ্টুডেণ্টছ মাষ্ট ব্ৰিং অল টেষ্টিমনিয়েলছ ইন অৰিজিনেল অন দ্য ডে অফ দি এডমিশ্যন অলছ' ব্ৰিং GU PGT ৰেংক। মানে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিহেতু মানে মেৰিট লিষ্ট পাব্লিছ হৈছিলে, তাত আপোনাৰ যিখন নাম আছে, নাম থকা পেজটো মানে যিখন পেজত নাম আছে সেই নাম থকা পেজটো ডাউনলোড কৰি লৈ যাব আৰু চিটছ আৰ ৰিজাৰ্ভড এজ পাৰ গাইডলাইনছ অফ গভৰ্ণমেণ্ট। মানে অসম চৰকাৰৰ হিচাপতেই মানে অসম চৰকাৰৰ যিবিলাক ৰুল আছে, গাইডলাইন আছে, সেই হিচাপেই নগাঁও ইউনিভাৰ্চিটিত এডমিশ্যন লোৱা হ'ব। তাৰপিছত ফৰ এডমিশ্যন OBC কেটাগৰী, মানে যিসকল OBC কেটাগৰী আছে তেওঁলোকৰ NCL মাষ্ট লাগিবই, নহ'লে OBC কেটাগৰীত চিট নাপাব। তাৰপিছত ষ্টুডেণ্ট ফেইলিং টু এটেণ্ড দ্য এডমিশ্যন অন দ্য স্পেচিফিক ডেট শ্বেল নট বি ইণ্টাৰ্ড ইন এনি লেটাৰ ডেট। মানে যিখন ডেট দিছে আপোনালোকৰ সেইখন ডেটৰ দিনাই মানে এডমিশ্যন ল'ব লাগিব, পিছত আপোনালোকে ল'ব নোৱাৰিব। তাৰপিছত দি ডিচিশ্যন অফ দ্য এডমিশ্যন কমিটেড এজ ফাইনেল এণ্ড বাইণ্ডিং, মানে যিখন লিষ্ট দিব সেইখনেই ফাইনেল, ইয়াত আৰু আপোনালোকে একো ক'ব নোৱাৰিব। যিসকলে নগাঁও ইউনিভাৰ্চিটিত এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকে গৈ নগাঁও ইউনিভাৰ্চিটিত এডমিশ্যন ল'লেই হ'ল। থেংক ইউ।